আমি অতিশয় আনন্দিত যে আমি দ্বিতীয়বাৰৰ বাবে বৃহত্তৰ বীণা খায়েক, লায়েত ভৰলুৱা, মৰিয়া খায়েক, বগীৰা সত্ৰকে আৰম্ভ কৰি প্ৰায় 16খন গাঁৱৰ আতিথ্যত ইয়াতে দ্বিতীয়বাৰৰ বাবে সদৌ অসম চেমনীয়া ভাওনা প্ৰতিযোগিতা আয়োজন কৰা হৈছে। আগন্তুক 25 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে আমাৰ এই প্ৰতিযোগিতাসমূহ চলিব আৰু বিশেষত গুৰুজনাৰ কৃষ্টি সংস্কৃতি বিজড়িত নামঘৰৰ ভিতৰত হ'ব আমাৰ অনুষ্ঠানবোৰ। ইতিমধ্যে এই চেমনীয়া ভাওনা প্ৰতিযোগিতাৰ বাবে বিভিন্ন দলে যোগাযোগ কৰিছে। আমাৰ লক্ষ্য হ'ল যে গুৰুজনাৰ সংস্কৃতিটো নতুন প্ৰজন্মলৈ আগবঢ়াই দিয়া। গতিকে আমি আচলতে যিখিনি পূৰ্ণবয়স্কৰ মানুহৰ ক্ষেত্ৰতো আমি কৰিব পাৰিলোহেঁতেন, কিন্তু আমি ভাবিছোঁ যে নতুন প্ৰজন্মৰ হাতলৈ গুৰুজনাৰ সংস্কৃতিটো প্ৰবাহিত হওক। সেইকাৰণে চেমনীয়া ভাওনাৰ আয়োজন কৰা হৈছে আৰু চেমনীয়াৰ দ্বাৰা সকলোখিনি প্ৰদৰ্শিত হ'ব। বিশেষকৈ দোহাৰৰ পৰা যিখিনি অভিনয় শিল্পী, অভিনয় ভাৱৰীয়া, এই সকলোখিনি এই চেমনীয়াৰ মাজৰ পৰাই হ'ব। গতিকে বয়স নিৰ্ধাৰিত কৰি দিয়া হৈছে আৰু সেই অনুপাতে উৎকৃষ্ট মানৰ যাতে বিচাৰ এটা হয়, তাৰ কাৰণে আমি যিসকল পৰিপক্ক বিচাৰক, যিসকল খুব ভাল বুলি ইতিমধ্যে আমি দেখিছোঁ অবিতৰ্কিত ৰূপত আছে, তেনেকুৱা ধৰণৰ আমি বিচাৰকক আমি এই স্থানত আনি বহুৱাম আৰু ৰাইজে যাতে খুব সুন্দৰকৈ গুৰুজনাৰ সংস্কৃতিটো উপভোগ কৰিব পাৰে, তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। আহক, লায়েত ভৰলুৱা নামঘৰৰ এই আতিথ্য এদিনৰ কাৰণে হ'লেও আপোনালোকে লওকহি। আমি যিমান পাৰোঁ আপোনালোকক এই আতিথ্য দিবলৈ আমাৰ ফালৰ পৰা চেষ্টা কৰিম। ধন্যবাদ।